হেল্ল' গাইজ নমস্কাৰ সকলোকে বহুত দিন হ'ল এনেকৈ ভিডিঅ' মই ব্লগ কৰি বা এনেকৈ ফুল ভিডিঅ' দিব পৰা নাই যিহেতু ট্ৰেইনিঙত আছোঁ আজি ছানডে কাৰণে অলপ টাইম পাইছোঁ আৰু এইকাৰণে বনাই দিছোঁ কিছুমানে ৰিকুৱেষ্ট কৰি আছে যে মেইনলি চকু প্ৰব্লেম থকাখিনি কিছুমান নকনিৰ ওপৰত কুৱেশ্যন কৰি থাকে বা চকুৰ প্ৰব্লেম এনেকৈ চকু কিবা চশমা খুলি চাব দিয়ে নেকি বা ৰিড কৰিব দিয়ে যোনখিনি শব্দ তাত ৱালত থাকে যে কিছুমানে ভয় কৰি আছে কি মই চশমা খুলিলে দেখা নাপাওঁ ইমান তেনেকুৱা প্ৰব্লেম হয় মই আমাৰ ইয়াৰে যে চশমা এনেকৈ মানে গ্লাছ পিন্ধা ল'ৰা আমাৰ ছাৰ এজনৰ পৰা মই ইণ্টাৰভিউ ল'ম আৰু লগতে মেডিকেল টেষ্টৰ ওপৰত আমাৰ কেইবাজনো আমাৰ SI কেণ্ডিডেট আছে তেখেতসকলৰ পৰা এক্সপিৰিয়েঞ্চখিনি ল'ম যে কেনেদৰে চেক কৰিছিল আপোনালোকে তেখেতসকলৰ পৰাও মানে এটা ৰাইট ইনফৰমেশ্যন ল'ব পাৰিব গতিকে গাইজ ব'লকচোন আমাৰ এই প্ৰেজেণ্টলি যিকেইটা ছিলেক্টেড কেণ্ডিডেট আহিছে ইয়াত আছাম পুলিচ SIত ছাব ইন্সপেক্টৰ তাৰে আমাৰ মেডিকেলত মানে তেখেতে চশমা লগায় তেখেতৰ পৰা জানিব খুজিম কি আমাৰ চশমা লগালে কিবা প্ৰব্লেম আহে নেকি বা ইছ্যু হয় নেকি বা মেডিকেল টেষ্টত কিবা উলিয়াই দিয়ে নেকি কেনেধৰণৰ মেডিকেল টেষ্ট হয় আমি ছাৰ এজনৰ পৰা আমি জানিব চেষ্টা কৰিম আপোনাৰ নামটো কওক প্ৰথমতে নমস্কাৰ মোৰ নাম শ্ৰী ভাস্কৰ জ্যোতি ডেকা মোৰ ঘৰ কামৰূপ ডিষ্ট্ৰিক্টৰ শুৱালকুছিত মেডিকেলৰ প্ৰথমতে আপোনালোকৰ এতিয়া ৰানিং হ'ব ৰানিং কৰাৰ পিছত আপোনালোকৰ মেডিকেল টেষ্ট হ'ব মেডিকেলত আপোনালোকৰ চোৱা হ'ব হাইট চোৱা হ'ব তাৰপিছত চেষ্ট চোৱা হ'ব তাৰপিছত আপোনালোকৰ চকু পৰীক্ষা কৰা চকু পৰীক্ষা ডিষ্টেঞ্চত আপোনালোকৰ চাৰ্ট এখন লগাব চাৰ্টখন আপোনালোকে পঢ়িব লাগে গোটেইখিনি ইমান টেনশ্যন ল'ব নালাগে আপোনালোকৰ গোটেইখিনি কাম যেতিয়া হৈ যাব তাৰপিছত চকুৰ কাৰণে আপোনালোকে ইমান টেনশ্যন ল'ব নালাগে আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক তাৰপিছত ৰানিং কৰি থাকক তাৰপিছত আপোনালোকৰ কালাৰ যিটো ব্লাইণ্ডনেছ আছে সেইটোত অকণ প্ৰব্লেম হ'ব পাৰে আপোনালোকৰ চকুৰ যিটো ডিষ্টেঞ্চৰ আপোনালোকৰ পাৱাৰ ভিজনটো যেতিয়া ল'ব এইটো চকুৰ এইটো ইমান প্ৰব্লেম নহ'ব আপোনালোকে আৰামছে যাওক আৰামছে দিয়ক এইটোৱে কিবা ইয়াৰ সলিউশ্যন আছে নেকি যে কিবা মানে ট্ৰিক্স লগাই পিনি বা টিপছ আছে নেকি যে পাছ কৰাৰ মানে এটা টিপছ কিছুমানে চশমা পিন্ধি থাকে সিহঁতৰ আগতীয়া ভয় মানে যিহেতু প্ৰিপেৰেশ্যন কৰি আছে বহুত ল'ৰা ছোৱালী এতিয়া সিহঁতৰ ভয় কি চশমাত উলিয়াই দিব নেকি এনেকৈ চশমা পিন্ধিও টেষ্ট দিয়ে নে চশমা খুলি পিনি দিয়ে এইটো আপোনালোকে চশমা খুলিয়ে দিব লাগিব আপোনালোকক কোনো ধৰণৰ চশমা লেন্স ইউজ কৰিব নিদিয়ে আপোনালোকে যেনেকৈ আছে তেনেকৈ মানুহজন যাব লাগিব টেষ্ট দিব লাগিব আৰু ইয়াৰ ট্ৰিক্স আছে বাৰু যদি ট্ৰিক্সটো আপোনালোকে জানিব খোজে মই ইনষ্টাগ্ৰাম আইডিটো মেনশ্যন কৰি দিব তাত মোক মেছেজ কৰিলে হ'ল মই ট্ৰিকটো দি দিম এনেকৈ অপেনলি ক'ব পৰা নাযায় বাৰু ইনষ্টাগ্ৰাম আইডিটো মই ভাস্কৰ J ডেকা 07 মেনশ্যন কৰি দিলোঁ ছাৰে মেনশ্যন কৰি দিব ভিডিঅ'ৰ তলত ছাৰ আপুনি নিজে গ্লাছ লগাই ন গ্লাছ লগাই এইটো সুধিলে পাৰিলে অপেনলি ক'ব পৰা নাযায় কিছুমান বস্তু এনেকৈ মানা আছে ইয়াতে এই ছাৰক কণ্টেক্ট কৰিব আপোনালোকে যদি ইনফৰমেশ্যন লাগে বেছিকৈ তেখেতক মই মানে চশমা পিন্ধা ইয়াত কম আছে 4-5জনমান কিন্তু মই তেখেতক মানে বাচিলোঁ আৰু যে কিছুমান এনেকুৱা চশমাত প্ৰব্লেম থকা মানে কেণ্ডিডেট কিছুমানে সুধি থাকে মানে ঘনাই যে আপোনালোকে ভয় খাব নালাগে কোনো ভয় খাব নালাগে চকুৰ যিটো পাৱাৰ ভিজন টেষ্ট হয় সেইটো কাৰণে ভয় খাব নালাগে আপোনালোকে মেছেজ কৰিব মই ট্ৰিক দি দিম আপোনালোকক নিশ্চয় ঠিক আছে থেংক ইউ ধন্যবাদ দেই জয় হিন্দ সকলোকে ভালকৈ পঢ়ি থাকক আপোনালোকে আছাম পুলিচত ভৰ্তি হ'ব লাগিব একদম আপোনালোকে ভয় কৰিব নালাগে মেডিকেলক লৈ পিনি ইমান ভয় কৰি থাকে কিছুমানে মানে ইমান ভয় কৰিব নালাগে ইমান ষ্ট্ৰিকো নহয় বা ইমান কিবা একেবাৰে কিবাও নহয় গতিকে চশমা পিন্ধাখিনিয়ে যাতে কিবা কৰে আৰু যে পঢ়িবলৈ চায় আৰু এনেকুৱা হয় দেই প্ৰত্যেকটো আখৰ মানে শুদ্ধকৈ ক'বই লাগিব বুলি তেনেকুৱা কথা নহয় তাতে এটা দুটা ভুল হৈ যায় মোৰ নিজৰে ৰানিং কৰি আহিছিলোঁ তাতে ভুল হৈছিলে দেই প্ৰথমতে মই এটা ক'ব পৰা নাছিলোঁ আকৌ পাছৰ লাইনখিনি মই ভালকৈ কৈছোঁ এনেকৈ এটা দুটা পিছত বোলে জেটো বোলে এল কৈ দিলোঁ বোলে আইটো বোলে এল কৈ পালোঁ কাৰণ তাতে স্পীড এনেকৈ 1600 মিটাৰ দৌৰাৰ পিছত মানে মানুহটোৰ কিবা হৈ যায় মানে যিমান হ'লেও চকু কিবা হৈ যায় পানী খাবলগীয়া হয় আৰু যেনিবা লং জাম্প মাৰি লগে বা অলপ পিছত এনেকৈ লৈ যোৱা হয় চেষ্ট জোখা হয় হাই জোখা হয় গতিকে ইমান ভয় কৰিব নালাগে আমাৰ চিন্ময় ছাৰ তেখেত কাৰ্বি আংলঙৰ তেখেতৰ মানে মই মেডিকেলৰ ওপৰত জানিব বিচাৰিম কি যিহেতু মোৰ মেডিকেল কেনেকুৱা হৈছিল মই অলৰেডি ভিডিঅ' দিয়া আছে কিন্তু তেখেতৰ পৰাও জানিব বিচাৰিম কি মেডিকেল কেনেধৰণৰ হৈছিল SI মানে ৰানিং আৰু লং জাম্প কৰাৰ পিছত মেডিকেলটো কেনেধৰণৰ প্ৰচেছ হৈছিল ৰানিং আৰু লং জাম্প কৰাৰ পাছত আমাৰ অলপমান টাইম ৰখাইছিলে তাৰপাছত আমাৰ মেডিকেল ফিটনেছৰ টেষ্ট কৰিব লৈ গৈছিলে মেডিকেল ফাৰ্ষ্টত আছিলে তোমাৰ আই টেষ্ট কৰিছিলে আই টেষ্ট কৰাৰ সময়ত ধৰি লোৱা তোমাৰ মানে আই টেষ্টটো তোমাৰ 20 ফিট মান ডিষ্টেঞ্চ এটা থাকে তাৰ পৰা তুমি এলফাবেট দিয়া থাকে এলফাবেটখিনি তুমি ক'ব লাগিব এলফাবেটৰ চাইজ থাকে মানে একে ওপৰত তোমাৰ চাইজটো ডাঙৰ থাকে যিমানে তললৈ আহিব সিমানে মানে চাইজটো ডিক্ৰিজ হৈ যায় মানে সৰু হৈ আহে ন সৰু হয় চাইজটো সৰু
মানে সেইটো তোমাক এতিয়া এইটো তাত ডিপেণ্ড কৰিব যে তাত যোন ইনষ্ট্ৰাক্টৰ থাকিব কি ক'ব মানে তোমাৰ ওপৰতো ক'ব নে তলৰটো ক'ব কয় সেইটো মানে ডিপেণ্ড কৰে যে তেখেতসকলে কোনটো ক'ব কয়। তো মোৰ ইহঁতে মানে তাত মাৰি এটা লৈ পিনে আঙুলিয়াই দিয়ে ন? নহয় মাৰি এটা আঙুলিয়াই দিয়া নাই, তোমাক কৈছে মানে তুমি এতিয়া তলৰ লাইনটোৰ তাত কি কি এলফাবেট আছে ক'ব দিছিলে মোক। তো তলৰ লাইনত একে মানে সৰু সৰু থাকে, তো তুমি এটা চকু বন্ধ কৰি পেলাই এটা চকু দি চাব লাগে, তেনেকুৱা টেষ্ট এটা কৰিছিলে। চকু মানে হাতেৰে নে ইহঁতে বেলেগ কিবা বস্তু নাই মেম এজনী আছিলে, মেমে এনেকৈ তোমাৰ এটা চকু বন্ধ কৰি দিয়ে, মানে তোমাৰ চাই আৰু ভালকৈ যে তোমাৰ দুটা চকু ঠিক আছে নে নাই, কাৰণ জবটো পোৱাৰ পাছততো আমি যেতিয়া আৰ্মছ ইউজ কৰিম তাত তোমাৰ দুটা চকু ভাল হ'ব লাগিব, চকুটো ভাল হ'ব লাগিব। সেয়াই। এয়াই আৰু গতিকে চেষ্টটো কেনেকৈ জুখিছে, মানে চেষ্টটো কিমান চেণ্টিমিটাৰৰ পৰা কিমান চেণ্টিমিটাৰ হ'ব লাগিব? গতিকে চেষ্টৰ ওপৰত মানে ইমান কিবা কৰিব নালাগে, চেষ্টটো হৈ যায় অলপমান ফুলা, তাতে বুকদান চুকদানো মাৰিব দিয়ে ন? যাৰ নহয় মানে কনষ্টেবলেতো কিছুমান এনেকৈ বুকদান মাৰিব দিয়ে মানে চাইডত, নহ'লে মানে চেষ্টটো তুমি যোনবিলাকে প্ৰিপেৰেশ্যন কৰি আছে অলপ পুছ আপ কৰিব, চিন আপ কৰিব, যাতে আপোনালোকৰ চেষ্টটো যিমান অসম পুলিচত ভৰ্তি হ'বলৈ যিমান চেণ্টিমিটাৰত লাগে সেইটো আপোনালোকে আগতে ফিট কৰি অহাটো ভাল হ'ব। আপোনাৰ মানে চেষ্ট চাইজটো কিমান ওলাইছিল, মানে নৰ্মেল কিমান আৰু কিবা ফুলাওঁতে কিমান হৈছিল? মোৰ নৰ্মেল চাইজ আছিলে 83। প্ৰথম ফুলাওঁতে আৰু নৰ্মেল 83 আছিলে, যেতিয়া মই ফুলাব দিয়ে ফুলাওঁতে মোৰ 89 হৈছিলে। 89 5 চেণ্টিমিটাৰ ফুলাব লাগে, এইটো চাফিচিয়েণ্ট আছিলে আৰু মোৰ দেন মানে ইনাফ আৰু বহুত বেছি আৰু বঢ়িয়া একদম। আৰু তাৰপিছত আৰু কি হৈছিল? তাৰপিছত আপোনাৰ কালাৰ ভিজন টেষ্ট হৈছিলে, যোনটো মানে ঠিকে আছিলে। ভিজন ইমান মানুহৰ প্ৰব্লেম নাথাকে, নৰ্মেলকৈ হৈছে আৰু ন? নৰ্মেল ভিজন টেষ্ট নৰ্মেলি হৈছিলে। ভাল আৰু বাকী থেংক ইউ, এই ছাৰজনক থেংক ইউ। আপোনাৰ ঘৰ কাৰ্বি আংলং আছিলে ন? মোৰ ঘৰ কাৰ্বি আংলঙত হয়, বকলীয়া ঘাট। বঢ়িয়া, কাৰোবাৰ চিনাকি থাকিলে কমেণ্ট কৰিব, তেখেতৰ যদি চিনাকি আছে। ধন্যবাদ আপোনাক, থেংক ইউ।